Good morning and welcome back to this video. So মই আজি তোমালোকৰ কাৰণে কম্পাৰ্টমেণ্ট এক্সাম 2025 বৰ্ষৰ কাৰণে ক্লাছ 10ৰ মেথছৰ সেকেন্ড পাৰ্টটো লৈ আহিছো আগতে ফাৰ্স্ট পাৰ্টত তোমালোকক মই কেইটামান কুৱেশ্যন এমসিকিউ টাইপ কুৱেশ্যন বা থিওৰি টাইপ কুৱেশ্যন মানে কেইটামান কমন দিছো তোমালোকে ভিতৰত গৈ চাব পাৰা হেকেটা ভালদৰে চালে তোমালোকে ভাল এটা ৰিজাল্ট পোৱাৰ আশা কৰিবা যদি মই যিকেইটা কমন দিছো হেকেটা যদি ভালদৰে চাব নোৱাৰা বা নোচোৱা তেনেহলেতো আগৰ নিচিনা হ'বই ন হেকাৰণে এবাৰ ভালদৰে চাবা মানে এই কম্পাৰ্টমেণ্ট এক্সামত অলপ ভালদৰে লিখা পৰা চিন্তা কৰিবা মানে যিকেইটা তুমি কেইটা ভালদৰে পঢ়িনো হ'ব কিন্তু তোমালোকৰ হেকেটাৰ বাদেও অলপ চলপ থাকে ন যি হোক চোৱা মই কিছুমান দি আছো স্থানাংক জ্যামিতিৰ চেপ্টাৰটো উলিয়ালো তাৰ ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিম চোৱা তোমালোকক দেখুৱাই আছো উদাহৰণৰ যদি থাকে তেনেহলে ঠু দেখুৱাম এটা কুৱেশ্যন দিছে এই কুৱেশ্যনটো চোৱা 1 নম্বৰ 3 2 2 3 -2 -3 আৰু 2 3 বিন্দু কেইটা এইটো অলপ চাবা আৰু মোস্ট ইম্পৰ্টেন্ট আছে উদাহৰণ 2 দেখিছা ন এইটো চাবা তাৰ পিছত আহি যোৱা ইয়াত তোমালোকে এটা অংক পাবা এইটো চাও উদাহৰণ 4 এইটো মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত আৰু নালাগে উদাহৰণ ডাইৰেক্ট ইয়াত আহি যোৱা ওপৰৰ তিনটা লিখিছে ওপৰৰ তিনটা চাই লবা এ বি সি যেন সরি 1 2 3 এইটো তোমালোকৰ এমসিকিউৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত একদম তলত আহি যোৱা তলৰ পৰা তোমালোকে 10 নম্বৰটো চাবা মোস্ট ইম্পৰ্টেন্ট হয় একদম বুজি পাইছা 10 নম্বৰ আৰু 9 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট আৰু এটা নাম্বাৰটো চেপ্টাৰৰ কি কয় অনুশীলনীৰ পৰা তাৰ পিছত তোমালোকে ডাইৰেক্ট আহি যাবা তোমালোকে আহি যোৱা এটা দেখিছা উদাহৰণ 10 এটা যাবা ইম্পৰ্টেন্ট হয় ঠিক আছে তে 7.2 ত আহি যোৱা তলত দেখিছা 7.2 ইয়াৰ পৰা তোমালোকে চাবা 1 নম্বৰটো চাবা 1 নম্বৰ চোৱাৰ পিছত তোমালোকে ইয়াৰ পৰা 8 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে 8 নম্বৰটোৱে চাবা আৰু এটা নালাগে তাৰ পিছত তোমালোকে আহি যাবা 7.3 ইয়াৰ পৰা তোমালোকে ষ্টাৰ মাৰ্ক দেখিছা না দুইৰ এটা চাবা মোস্ট ইম্পৰ্টেন্ট হয় আৰু এটা তোমালোকে চাবা 5 নম্বৰ আৰু এটা নালাগে চেপ্টাৰে খতম ঠিক আছে ত্ৰিকোণমিতিৰ পৰিচয় ইয়াৰ পৰা তোমালোকে কি কাম চাবা একদম দুই তিনটা মাত্ৰ দিব উদাহৰণ 2 আৰু উদাহৰণ ঠিক আছে ইয়াৰ পৰা এটা নালাগে 8.1 ৰ পৰা নালাগে 8.1 ৰ পৰা নালাগে ডাইৰেক্ট আহি যাবা 8.2 8.2 ৰ পৰা তোমালোকে চাবা 8.2 পৰা নালাগে তারপর হায়ার আগত উদাহরণ 8 দেখিছে এইটো চাবা ঠিক আছে মোস্ট ইম্পৰ্টেন্ট হয় এতিয়া আহি যায় ডাইৰেক্ট উদাহৰণ সরি অনুশীলনী 8.3 ইয়াৰ পৰা তোমালোকে কৈছে মোস্ট ইম্পৰ্টেন্ট 6 ঠিক আছে 6 নম্বৰটো চাবা 6 নম্বৰটো হ'ল আৰু ইয়াৰ পৰা 2 1 2 চাবা আৰু এমসিকিউ 8.1 যেন 1 নম্বৰ কেইটা আছে কেইটা এমসিকিউ চাই থাকা তাৰ পিছত আহি যোৱা 13 আৰু 14 উদাহৰণ 13 আৰু 14 আৰু এটা নালাগে 8.4 ৰ পৰা মই তোমালোকক দেখুৱাই আছো ৰবা 2 4 6 7 একেটা চাবা এটা নালাগে তাৰ পিছত আহি যোৱা ইয়াৰ পৰা নালাগে ত্ৰিকোণমিতিৰ এইটো প্ৰয়োগ নাই বৃত্ত চেপ্টাৰত আহি যোৱা 9.1 হয়তো নহয় বৃত্ত চেপ্টাৰত আহি যোৱা বৃত্ত চেপ্টাৰৰ পৰা মই তোমালোকক দেখুৱাই আছো
তোমালোকে 3 নম্বৰটো চাবা এইটো হয় এমসিকিউ টাইপত আহিব পাৰে বা লংকৈ আহিব পাৰে ঠিক আছে তাৰপিছত বলা ইয়াত নাই উদাহৰণ 2 টো চাবা ঠিক আছে এই উদাহৰণটো এইটো চোৱাৰ পিছত তোমালোকে আৰু চাবা 10.2 পৰা তোমালোকে চাবা 10.1 ত নালাগে 10.2 পৰা চাবা তোমালোকে 8 4 5 আৰু এটা নালাগে অংকনত আহি যোৱা অংকনত তোমালোকে 4 5 6 একেটি চাবা ঠিক আছে আৰু উদাহৰণটো চাই লবা 2 দেখিছা আৰু এটা নালাগে বৃত্ত সম্বন্ধীয় কালিত আহি যোৱা বৃত্ত সম্বন্ধীয় কালিত 2 নম্বৰ চাবা 3 নম্বৰটো চাবা আৰু এটা নালাগে তাৰপিছত আহি যোৱা নালাগে আৰু তাৰপিছত হৈছে পৃষ্ঠফালী আৰু আয়তন ইয়াৰ পৰা তোমালোকে 13.1 ৰ পৰা চাবা 1 চাবা 6 চাবা ঠিক আছে আৰু 3 চাবা আৰু এটা নালাগে 13.2 ত আছে ইয়াৰ পৰা তোমালোকে এটাই দিও জাস্ট মাত্ৰ এটা এইটো হৈছে এটা গোলাপ জামুন 3 নম্বৰ আৰু এটা নালাগে তাৰপিছত চোৱা 13.3 টো নালাগে ডাইৰেক্ট আমি আহি যাম পৰিসংখ্যা পৰা তোমালোকে চাবা পৰিসংখ্যাৰ পৰা এই 3 নম্বৰটো এবাৰ আহিব চাবা মোস্ট ইম্পৰ্টেন্ট ঠিক আছে 3 আৰু 7 দুটা চাবা এফালে আহি যোৱা তাৰপিছত তোমালোকে চাবা এবাৰ আহিছিলে 14.3 পৰা তোমালোকে এই 2 নম্বৰটো চাবা ঠিক আছে আৰু নালাগে এটা নালাগে ঠিক আছে তাৰপিছত আহি যোৱা সমবাবিতা পৰা মই তোমালোকে কি কম গোটেইকেইটা ইজি হয় তথাপি মই 2-3টা দি আছো হা উদাহৰণ 1 আৰু উদাহৰণ 3 ঠিক আছে উদাহৰণ 1 উদাহৰণ 3 আৰু তোমালোকে আহি যোৱা এখানে চোৱা ডাইৰেক্ট 13 14 ঠিক আছে 13 14 15 19 নম্বৰতে পৰা আহিছিল হেদিনাখন আহিছিল 17 একেটা চাই থাকা আৰু 16 চাই থাকা একদম ইজি হয় ঠিক আছে আৰু নালাগে